অগপৰ দলৰ পৰা ৰাজ্যসভাৰ 2খন আসনত চুতীয়া জনগোষ্ঠী লোকক প্ৰাৰ্থিত্ব প্ৰদান। ডিচেম্বৰ মাহত চুতীয়া সন্মিলনৰ শতবৰ্ষ উদযাপন আদিকে কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ। গোলাঘাটত অনুষ্ঠিত হোৱা চুতীয়া সন্মিলনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। চুতীয়া জাতিৰ পৰা আজিলৈকে সাংসদলৈ এজনো স্বাধীনতাৰ পিছত এজনো সদস্য যাব পৰা নাই। তাৰ বাবে এইবাৰ আমাৰ চুতীয়া জাতি সন্মিলনৰ তৰফৰ পৰা ৰাজ্যসভাৰ কাৰণে 2জন চুতীয়া জাতিৰ লোকে অসম গণ পৰিষদ দলৰ পৰা অসমৰ ৰাজ্যসভাৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেওঁলোকে মনস্থ কৰিছে। আমি আশা ৰাখোঁ গণ পৰিষদ দলে চুতীয়া জাতিৰ এজন প্ৰতিনিধিক ৰাজ্যসভালৈ পঠিয়াবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। সন্মিলনৰ সভাপতি বিপুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশৰ বাবে বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে সাংগঠনিক দিশ, ডিচেম্বৰত চুতীয়া সন্মিলনৰ শতবৰ্ষ উদযাপন, সন্মিলনৰ ভাতৃ সংগঠন চুতীয়া জাতি যুৱ সন্মিলনৰ নাম পৰিৱৰ্তন কৰি চুতীয়া যুৱ পৰিষদ অসম নামেৰে নামাকৰণ কৰাৰ উপৰিও অগপৰ দলৰ পৰা ৰাজ্যসভাৰ 2খন আসনত চুতীয়া জনগোষ্ঠী লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত মুখ্য উপদেষ্টা অমিয় কুমাৰ বৰা, কাৰ্যকৰী সভাপতি মোহন চন্দ্ৰ বৰা, উপসভাপতি জীৱন চুতীয়া, জয়ন্ত চুতীয়া উপস্থিত থকাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰতিনিধি উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ। আজি আমাৰ জাতীয় সন্মিলনৰ বৰ্ধিত সভা অনুষ্ঠিত হৈছিলে। ইয়াত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা হ'ল। বিশেষভাৱে চুতীয়া জাতি সন্মিলন গঠন হৈছিলে 1925 চনত। 100 বছৰ পূৰ হ'ল। সেইকাৰণে আমি শতবৰ্ষৰ যি জয়ন্তী পাতিব লাগে, সেই শতবৰ্ষ অনুষ্ঠানটো পাতিবৰ কাৰণে আমি আলোচনা কৰিছিলোঁ। এই শতবৰ্ষ অনুষ্ঠানটো কেনেকৈ আগবঢ়াই লৈ যাম, কি ধৰণে আমি আগবঢ়াই লৈ জাতিটো অন্যান্য জাতি জনগোষ্ঠীৰ লগত সম্প্ৰীতিৰে থাকিব পাৰোঁ অসমত, তাৰ ব্যৱস্থাৰ কাৰণে আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। অন্যান্য বিষয়ৰ ওপৰতো আমাৰ আলোচনা হ'ল। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমাৰ 2টা সংগঠন আছিলে। এটা চুতীয়া যুৱ সন্মিলন আৰু অন্য এটা আছিলে চুতীয়া জাতি যুৱ সন্মিলন। এই 2টা সংগঠনৰ মাজত নামক লৈ কিছু সংঘাত আছিলে। আজি সেইটো দূৰ হ'ল। চুতীয়া জাতি যুৱ সন্মিলনে তেওঁলোকৰ নামটো আজিৰ পৰা চুতীয়া যুৱ পৰিষদ হিচাপে তেওঁলোকে নামাংকিত কৰিছে। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সংবিধানৰ ওপৰত আলোচনা হৈছিলে। এই সংবিধান সংশোধনৰ কাৰণে এখন 3জনীয়া আমি কমিটি গঠন কৰি দিছোঁ। আহি থকা দিনত আমাৰ নতুন সংবিধানখন অতি সোনকালে তেখেতলোকে আমাক তুলি দিব বুলি আমি আশা ৰাখিছোঁ।